নমস্কাৰ এটি বিশেষ বাতৰি লৈ নিউজ নাওৰ ষ্টুডিঅ'ত মই মুকিবুল হুছেইন দেৰগাঁৱৰ আজাদ পুস্তকালয়ত ৰাষ্ট্ৰীয় গ্ৰন্থাগাৰিক দিৱস উদযাপন নিউজ নাওৰ এক বিশেষ প্ৰতিবেদন দেৰগাঁৱৰ আজাদ পুস্তকালয়ত ৰাষ্ট্ৰীয় গ্ৰন্থাগাৰিক দিৱস উদযাপন উল্লেখযোগ্য যে ভাৰতৰ গ্ৰন্থাগাৰ আন্দোলনৰ পিতৃ ডক্টৰ এছ.আৰ. ৰংগনাথনৰ উপজা দিনটো ৰাষ্ট্ৰীয় গ্ৰন্থাগাৰিক দিৱস হিচাপে সমগ্ৰ ভাৰততে উদযাপন কৰাৰ সমান্তৰালভাৱে 1946 চনতে প্ৰতিষ্ঠা হোৱা দেৰগাঁও আজাদ পুস্তকালয়ৰ উদ্যোগত আজি বিয়লি দুলুবৰুৱাৰ সভাপতিত্বত মানৱ জীৱনৰ উৎকৰ্ষ সাধনত গ্ৰন্থৰ ভূমিকা শীৰ্ষক এক আলোচনা চক্ৰ অনুষ্ঠিত হৈ যায়। 2021 চনৰ পৰা আচলতে আমাৰ এই সমিতিখনে কাম কাজ আৰম্ভ কৰিছোঁ। আচলতে তাৰ আগৰ পৰাই আমাৰ চিন্তা চৰ্চা হৈছে বাতৰি কাকততো আৰু ফেচবুকত আমি সেইটো লিখা মেলা কৰিছিলোঁ আজাদ পুস্তকালয়টোৰ সম্পৰ্কত। আৰু মোৰ এটা প্ৰবন্ধ ওলাইছিল 2004 চনত আৰু সেই প্ৰবন্ধটো ডক্টৰ নগেন ঠাকুৰৰ নীলমণি ফুকনৰ অভিনন্দন গ্ৰন্থত প্ৰকাশ পাইছিলে। আজাদ পুস্তকালয়ৰ পৰা কবি নীলমণি ফুকনৰ বৌদ্ধিক সাধনা যাত্ৰা আৰু সেই প্ৰবন্ধটোৰ যিখিনি তথ্য সেই তথ্য পাতিখিনিৰ আধাৰতে আমি আজাদ পুস্তকালয় পুনৰ থিয় কৰাত যথেষ্ট সহায় কৰিলে। আজি কাৰ্যসূচী হৈছে মানৱ জীৱনৰ উৎকৰ্ষ সাধনত গ্ৰন্থৰ ভূমিকা শীৰ্ষক ভাষণ প্ৰদান কৰিছে বিশিষ্ট শিক্ষাবিদ যতীন নেওগদেৱে আৰু স্মৃতি তৰ্পণ আগবঢ়াই গ্ৰন্থাগাৰ আন্দোলনৰ পিতৃ এছ.আৰ. ৰংগনাথনৰ প্ৰতিচ্ছবিত দেৰগাঁও পেঞ্চনাৰ সন্থাৰ সভাপতি সুৰেন্দ্ৰনাথ দত্তদেৱে ভাৰতৰ গ্ৰন্থাগাৰ আন্দোলনৰ পিতৃ ডক্টৰ এছ.আৰ. ৰংগনাথনৰ প্ৰতিচ্ছবিত স্মৃতিচাৰণ কৰে বিশিষ্ট সমাজকৰ্মী সুৰেন্দ্ৰ কুমাৰ দত্তই। উক্ত আলোচনা চক্ৰত আলোচক হিচাপে উপস্থিত থাকি ভাষণ প্ৰদান কৰে বিশিষ্ট শিক্ষাবিদ যতীন্দ্ৰনাথ নেওগে। উক্ত অনুষ্ঠানভাগিত দেৰগাঁৱৰ কেইবাগৰাকীও গণ্যমান্য ব্যক্তি উপস্থিত থাকি কৌতুক বৃদ্ধি কৰে। এজন শিশুৰ বিকাশ বুলি ক'লে আমি কি বুজোঁ? আমি সদায় কৈ থাকোঁ যে শিশুজনক বিকাশ কৰিব লাগে, বিকাশ কৰিব লাগে, বিকাশ কৰিব লাগে। কি বিকাশ কৰিব লাগে? বিকাশটো তিনিটা দিশত সাধাৰণতে বহল তিনিটা দিশত ভাগ কৰা হৈছে। সেইটো এতিয়া ভাগ কৰা হোৱা নাই, সেইটো একেবাৰে আমাৰ বেদৰ দিনৰ পৰা সেইটো ভাগ কৰা হৈছে। সেই তিনিটা হৈছে এজন শিশু বিকাশ কৰিবলৈ গ'লে তেওঁৰ প্ৰথম হ'ল জ্ঞানৰ বিকাশ, কৰ্মৰ বিকাশ, কাম কৰিব পাৰিব লাগিব। দ্বিতীয়টো হৈছে অন্তৰৰ বিকাশ, অনুভূতিৰ বিকাশ। তিনিটা দিশ জ্ঞান, কৰ্ম আৰু মন। মনটো জ্ঞানৰ সোমাই আছে, এইটো অনুভূতি বুলি কয়। ভাৱ, তাত শব্দটো হৈছে জ্ঞান, কৰ্ম আৰু ভাৱ। দেৰগাঁৱৰ পৰা নৱজ্যোতি ভৰালীৰ ৰিপৰ্ট নিউজ নাও।